প্ৰথমে সাংবাদিক বন্ধুসকলক আমি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ আৰু আজি যি সংবাদমেল এই সংবাদমেলত মই এটা চিনাকি কৰিছোঁ। আমাৰ মাজত উপস্থিত আছে আমাৰ চাংমাই ছাৰ আৰু আমাৰ মাজত উপস্থিত আছে শ্লেং মুংদাংগাম সিংফো প্ৰিন্স। আমাৰ মাজত উপস্থিত আছে ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যনৰ মিলন সোণোৱাল দেৱ, আমাৰ জেপেং শাখাপ উপস্থিত আছে। তো আজি সংবাদমেলৰ উদ্দেশ্য হৈছে যোৱা 2025 15 জানুৱাৰী তাৰিখে আমাৰ তিনিচুকীয়া জিলাৰ মাৰ্ঘেটা মহকুমাত সিংফোৰ ৰজা বিছানং সিংফোৰ পৰলোকপ্ৰাপ্তি ঘটে। এই মৃত্যুত আমি আজি দল সংগঠনে আৰু উপস্থিত ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতলৈ আমি এটা শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি ৰাজহুৱাভাৱে আজি সমবেত হৈছোঁ। আৰু এই অনুষ্ঠানত আমাৰ বহুত দল সংগঠন আছে, ইতিমধ্যে আহি আছে বহুত দল সংগঠন। এই সংগঠনৰ কথাটো মই অলপ কৈ দিছোঁ। গতিকে আমাৰ ইয়াত উপস্থিত থকা সংগঠন হৈছে ট্ৰাইবেল পিপুলছ কনফেডাৰেশ্যন আছাম, তিৰাপ সাহিত্য সাহিত্যিক জিলা পৰিষদ দাবী সমিতি, সিংফো জাতীয় পৰিষদ, পান সিংফো ছাত্ৰ সন্থা, সিংফো ইউথ অৰ্গেনাইজেশ্যন ইণ্ডিয়া, সিংফো ডেভেলপমেণ্ট ছ'চাইটি ইণ্ডিয়া, সিংফো ওমেন্স অৰ্গেনাইজেশ্যন ইণ্ডিয়া, মাৰ্ঘেটা জিলা ট্ৰাইবেল সংঘ, সদৌ অসম টাংচা ছাত্ৰ সন্থা, চেমা জাতীয় পৰিষদ, টাইফাকে জাতীয় পৰিষদ, সদৌ মান টাইফাকে ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্ৰ সন্থা ইত্যাদি কৰি বহু সংগঠন নামত আহি আছে। গতিকে আমি আজি এই সংগঠনবিলাকে লগতে উপস্থিত ৰাইজে, ইয়াৰ সিংফোৰ ৰাইজ জনজাতিৰ ৰাইজে আমি তেখেতক এটা শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে আমি আজি উপস্থিত। আজি প্ৰেছ মিটৰ মুখ্য উদ্দেশ্যটো সেইটোৱেই। এই ক্ষেত্ৰত আমি সংবাদ মাধ্যমৰ যোগেদি আপোনালোকক জনাব বিচাৰোঁ যে অসমৰ চাহ শিল্পৰ ক্ষেত্ৰত এজন পিয়নিয়ৰ ব্যক্তি বিছাগামৰ উত্তৰসূৰী, তেখেত আছিল মৌজাদাৰ, ব্ৰিটিছৰ দিনৰ পৰা যিটো পলিটিকেল জামাদাৰ। তো প্ৰয়াত বিছানং সিংফোৰ প্ৰতি অসম চৰকাৰে ৰাজ্যখনৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰক। গতিকে তেখেত আজি আগতেই পাব লাগিছিল, তেখেত এই সৰ্বোচ্চ সন্মানটো তেখেতে আগতেই পাব লাগিছিল। কিয় পাব লাগিছিল? সিংফোৰ ৰজাৰ ব্ৰিটিছ গভৰ্ণমেণ্ট, ব্ৰিটিছ ৰেজিম ইণ্ডিয়াই ক্ৰিয়েট কৰিছিল, স্বীকৃতি দিছিল। তাৰ পৰা তেওঁলোকে হেৰিডিটিকেলি বিভিন্ন ধৰণৰ ৰজা তেওঁলোকৰ বিছা লাডুই, বিছা জখমৰ পৰা বিছানং সিংফোক অসমৰ সমাজ জীৱনত তেওঁক এজন সামাজিকভাৱে প্ৰতিষ্ঠিত হৈছিল। তেওঁ সকলো জনগোষ্ঠীৰ লগত উজনি নামনিকে আদি কৰি অসম আৰু অৰুণাচললৈকে যিটো এটা কোঅৰ্ডিনেশ্যন ৰাখিছিল, তেওঁ শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ তেওঁ যিটো লাইফ টাইম এচিভমেণ্ট, সেইটোক আমি স্বীকাৰ কৰিব লাগিব। তেখেতৰ লগত অসমৰ বহুত ইণ্টেলেকচুৱেল বুদ্ধিজীৱী জড়িত আছিল, প্ৰয়াত হোমেন বৰগোহাঞিৰ পৰা মামনি ৰয়ছম বাইদেউলৈকে, আৰু বহুত এনেকুৱা অসম সাহিত্য সভাৰ যিবিলাক প্ৰতিষ্ঠিত সাহিত্যিক, তেওঁলোকৰ এনেকুৱা বিদ্বান ব্যক্তিৰ লগত তেওঁ অসমখনৰ কাৰণে, জাতিটোৰ কাৰণে এটা শান্তি সম্প্ৰীতি বা এটা এনেকৈ বজাই ৰখাৰ যিটো হাতাম পৰীক্ষা ঐক্য সংহতি তেওঁ এটা আগবাঢ়িছিল। গতিকে তেখেতক অসম চৰকাৰে সৰ্বোচ্চ সন্মান প্ৰদান কৰাটো উচিত বুলি আমি দাবী জনাইছোঁ আজি সংবাদমেলৰ যোগেদি। দ্বিতীয়তে, বিছানং সিংফো এই অঞ্চলত আমাৰ মাৰ্ঘেটাত তেখেতৰ এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি আমি মাৰ্ঘেটাত স্থাপন হোৱাটো বিচাৰিছোঁ। এই সম্পৰ্কত এইটো ক'ত নিৰ্মাণ হ'ব, পৰিয়ালৰ লগত আমি আলোচনা কৰি, জিলা প্ৰশাসনৰ লগত আলোচনা কৰি ভৱিষ্যতে আমি এইটো জেগা ঠিক কৰিব লাগিব। যিহেতু এই অঞ্চলটো এটা সিংফোসকলৰ টেৰিটৰি আছিল, ব্ৰিটিছৰ হিষ্ট্ৰী আছিল। আজি যদি নেশ্যনেল হাইৱে কিনাৰে কিনাৰে যায়, তেতিয়া যদি প্ৰতিমূৰ্তি ক'ৰবাত দেখে, এইটো কোন জনগোষ্ঠীৰ মানুহ,
তেতিয়া বাহিৰৰ পৰ্যটক বা বাহিৰৰ যিসকল ব্যক্তিক এই অঞ্চলটোৰ বিষয়ে সম্যক এটা জ্ঞান দিবৰ কাৰণে সেই প্ৰতিমূৰ্তিটো খুব আৱশ্যক আছে বুলি আমি ভাবিছোঁ। গতিকে এইকেইটা আমাৰ প্ৰস্তাৱ। আৰু এটা কথা আছে, আগতো বহুত ইণ্টেলেক্সুৱেলে প্ৰশ্ন সুধিছিলে যে বিশানং সিংফৰ পাছত ৰজা কোন হ'ব। তেখেতসকলৰ পুত্ৰ আছে, হেৰি আছে, এইখিনি আমি পৰৱৰ্তী পৰ্যায়ত আলোচনা চলিব। সিংফসকলৰ জাতীয় সংগঠন আজি এপেক্স বডি আজি অৰুণাচল অসমৰ মিলিত হৈছে, তেওঁলোকে হয়তো ভাল পৰামৰ্শ আগবঢ়াব আৰু পৰৱৰ্তী পৰ্যায়ত আমি নিশ্চয় গম পাম যে পৰৱৰ্তী ৰজা হয়তো শীঘ্ৰেই ঘোষণা হ'ব। তেনেকুৱা এটা ভাল কাৰ্যসূচীত থাকিব। এইটো আপোনালোকে আজি সংবাদ মাধ্যমৰ যোগেদি জনাই দিয়া হৈছে। ধন্যবাদ। আজি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ শেষ সীমা পাটকাই পাদদেশৰ এই অঞ্চলৰ সৰ্বজন শ্ৰদ্ধেয় বিশানং সিংফু বিচাৰ ৰজা, তেখেতৰ পবিত্ৰ আদ্য শ্ৰাদ্ধ দিন। আৰু এই দিনটোত আমি সৰ্বপ্ৰথমে তেখেতৰ পবিত্ৰ আত্মাৰ সদ্গতি কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। বিশানং সিংফু কোন আছিল এই বিষয়ে যদি কওঁ তেতিয়াহ'লে প্ৰথমে ক'ব লাগিব তেওঁৰ যিটো বংশ, অৰ্থাৎ আমাৰ সৰ্বপ্ৰথম অসম তথা ভাৰতবৰ্ষত চাহ খেতিৰ যি ইতিহাস, সেই ইতিহাস ৰচনা কৰোঁতা বিশা গাম, দুজনকৈ স্বাধীনতা যোদ্ধা বিশা বোম আৰু বিশা গামৰ তেখেত আছিল পৰিণাতি। আমাৰ এই পূব প্ৰান্তৰ এজন পুৰোধা ব্যক্তি বিশা লাডুৰ তেওঁৰ নাতিয়েক, আৰু তেখেতৰ পিতৃ আছিল বিশা জৌখং, ৰজা বিশা জৌখং। আৰু তাৰ পাছতেই তেওঁ এই বংশানুক্ৰমে চলি অহা যি ৰাজকীয় বাব বা ৰজা হিচাপে তেওঁ পৰিগণিত হৈছিল। আৰু সেই ক্ষেত্ৰত তেওঁক আমি সকলোৱে বিচাৰ ৰজা বিশানং সিংফু বুলি জানো। তেওঁ আছিল সৰ্বপ্ৰথম এই তিৰাপ হস্তান্তৰ এলেকাৰ যিখন তিৰাপ মৌজা, এই তিৰাপ মৌজাৰ মৌজাদাৰ, আৰু তেওঁ আছিল ভাৰতবৰ্ষৰ এই পূব প্ৰান্তত যি শদিয়া ট্ৰেন্সফাৰ এৰিয়া আছিল বা আমাৰ এই মাৰ্ঘেৰিটা ট্ৰেন্সফাৰ যিটো এৰিয়া, এই এৰিয়াৰ তেওঁ আছিল শেষৰজন পলিটিকেল জামাদাৰ। আৰু তেওঁ এই পলিটিকেল জামাদাৰ পদৰ পৰা 2013 চনত অৱসৰ গ্ৰহণ কৰিছিল। আৰু এই 2025 বৰ্ষত তেখেতে ইহলীলা সম্বৰণ কৰাৰ লগে লগে ভাৰতবৰ্ষৰ যিখন ৰাজনৈতিক ইতিহাস, অৰ্থাৎ ৰাজনৈতিক ব্ৰিটিছৰ দিনৰ যি ৰাজনৈতিক যি ইতিহাস, সেই ইতিহাস সমাপ্ত হ'ল বুলি ক'ব পাৰি। কাৰণ সেই ইতিহাসৰ পম খেদি শেষৰলৈকে পলিটিকেল জামাদাৰ যিটো পদ, এই পদটোত তেওঁৰ অৱসৰৰ পিছতেই বা তেওঁৰ মৃত্যুৰ পিছতেই এই পদটো নাইকিয়া হৈ গ'ল বুলি ক'ব পাৰি। গতিকে তেওঁ চৰকাৰীভাৱে বা নিজৰ চাকৰিৰ ক্ষেত্ৰত যিখিনি কৰিছিল সেইখিনি বৰ ডাঙৰ কথা নহয়। মুখ্য কথাটো হ'ল তেওঁ নিজে চেষ্টা কৰিছিল কেনেকৈ তেওঁ এই পূব প্ৰান্তত এসময়ৰ পৰাক্ৰমী যিখন সিংফু ৰাজ্য, এসময়ৰ পৰাক্ৰমী যি সিংফু জনজাতি, এই সিংফু জাতিটোক কেনেকৈ পুনৰ্জীৱিত কৰি অসমৰ মানচিত্ৰত এটা সবল সুস্থ জাতি হিচাপে পুনৰ প্ৰতিষ্ঠা কৰিব পাৰে। আৰু সেই কথা চিন্তা কৰিয়েই তেওঁ অন্য লগত কোনো ধৰণৰ বিশেষ আলোচনা বিলোচনা নকৰি কেৱল মাত্ৰ অসমৰ যিসকল স্বনামধন্য বুদ্ধিজীৱী আছিল, এই বুদ্ধিজীৱীসকলৰ লগত দিহা পৰামৰ্শ লৈ তেওঁ সৰ্বপ্ৰথম আজিৰ পৰা প্ৰায় 40 বছৰ আগতে সিংফুসকলৰ যিটো জাতীয় উৎসৱ স্বপং য়ং মানুহ পয়, এইটো উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা কৰিলে।
আৰু তাৰ জৰিয়তেই সমগ্ৰ জাতিটোক সমগ্ৰ অসমৰ এটা চিনাকি প্ৰদান কৰিলে আৰু এই স্বপংয়ক মানুহৰ জৰিয়তেই লিখনিৰ জৰিয়তে বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে জাতিটোক উজ্জীৱিত কৰি তুলিলে। গতিকে এই ক্ষেত্ৰত আমি নিশ্চয় ক'ব লাগিব বিচাৰ ৰজাগৰাকীয়ে এই চিংফৌ জাতিটোক পুনৰ জীৱন দিলে আৰু এই জাতিটোৰ লগে লগে আমাৰ এই অঞ্চলত থকা যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় লোক আছে তেখেতসকলৰ পৰিচয়টো দাঙি ধৰিলে। আমি তেখেতৰ বিষয়ে ক'বলৈ গ'লেতো গোটেই দিনটো গোটেই ৰাতিটো কৈ শেষ নহয়, তথাপিও এই ক্ষেত্ৰত বৰ বেছি আমি দীঘলীয়াকৈ ক'ব বিচৰা নাই, যিহেতুকে আমি আমাৰ পাছত আৰু বহুকেইজন ব্যক্তিয়ে তেখেতৰ বিষয়ে তেখেতৰ জীৱনীৰ বিষয়ে ব্যক্ত কৰিব। গতিকে তেখেতক হেৰুৱাই আমি এই পূব প্ৰান্তৰ পূব সীমাৰ এই ঠাইখন অন্ধকাৰচ্ছন্ন হৈছে বুলি আমি ধাৰণা কৰিছোঁ আৰু তেখেতক জীয়াই ৰাখিবৰ কাৰণে সকলোৱে যাতে অহোপুৰুষাৰ্থ কৰে, অৰ্থাৎ তেখেতৰ নাম যাতে চিৰযুগমীয়া হৈ থাকে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে ৰাইজৰ লগতে চৰকাৰকো আমি অনুৰোধ জনাইছোঁ। আজি স্বৰ্গীয় বিছানাং চিংফৌ ডাঙৰীয়াৰ পবিত্ৰ আদ্য শ্ৰাদ্ধৰ দিনা আমাৰ আদ্য শ্ৰাদ্ধস্থলীত বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ আৰু পৰিয়ালবৰ্গ সকলোলৈ মই মোৰ শ্ৰদ্ধাঞ্জলি তথা আমাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ট্ৰাইবেল পিপলছ ফেডাৰেশ্যন অসমৰ তৰফৰ পৰা। আৰু আমি আশা কৰিছোঁ আজি ইয়াত সমবেত হোৱা দল সংগঠনৰ নেতৃবৃন্দই যিকেইটা প্ৰস্তাৱ গ্ৰহণ কৰিছে তাৰ ভিতৰত এটা অন্যতম প্ৰস্তাৱ হৈছে যে বিছানাং চিংফৌ ডাঙৰীয়াক অসম চৰকাৰৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰিব লাগে। ইতিমধ্যে তেখেতক ৰাজ্যিক মৰ্যাদাৰে তেখেতক বিভূষিত কৰিছে আৰু আমাৰ দাবী যে অসম চৰকাৰে যি সৰ্বোচ্চ সন্মান যেনেকৈ বিভিন্ন ধৰণৰ চৰকাৰৰ আছে তেখেতসকলে এইটো কৰিলে আমি ভাবোঁ অসমৰ যিগৰাকী চাহ শিল্পৰ প্ৰতিষ্ঠাতা বুলি আমি ক'ব বিচাৰোঁ সেই চাহ শিল্প প্ৰতিষ্ঠাতা কৰা ব্যক্তিগৰাকীৰ পৰিয়ালৰ অন্যতম এগৰাকী ৰজা তেখেতক এই সন্মান প্ৰদান কৰিলে আমি ভাবোঁ যে এইটো আমাৰ অসমৰ বাবে গৌৰৱৰ কথা।